Hello my dear students, welcome to Asomia Cell. আজি আমি এইটো ক্লাছত ক্লাস 7 ম্যাথমেটিক্স এৰ চ্যাপ্টাৰ 9 টো আমি আলোচনা কৰিম। এতিয়া আহচোন আমি ক্লাসটো আৰম্ভ কৰো। চ্যাপ্টাৰ 9 টো পাঠটোৰ নাম কি হয়? পৰিমেয় সংখ্যা। আমি ইয়াত পৰিমেয় সংখ্যা বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি বিভিন্ন ধৰণৰ সংখ্যা যেনে ধৰণৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা বিষয়ে আমি আগৰ ক্লাস কিটাত আলোচনা কৰি আহিছো, হয়নে? স্বাভাৱিক সংখ্যা কি আছিল? যেবিলা সংখ্যা 1 ৰ পৰা স্টাৰ্ট হৈছিল আৰু পূৰ্ণ সংখ্যাবিলাক কি হয়? পূৰ্ণ সংখ্যাবিলাক কৰ পৰা আৰম্ভ হয়? 0 ৰ পৰা। আৰু অখণ্ড সংখ্যা বুলি ক'লে কি কি থাকিব তাত? ধনাত্মক সংখ্যাও থাকিব আৰু ঋণাত্মক সংখ্যাও থাকিব। 0 ৰ পৰা আমি সোঁ সাইডে গ'লে মানে হেবিলাক কি বুলি কওঁ? আমি ধনাত্মক অখণ্ড সংখ্যা। আৰু আমি 0 ৰ পৰা বাওঁ সাইডে যাওঁ তেতিয়া আমি কোন কি সংখ্যা পাম? ঋণাত্মক অখণ্ড সংখ্যা। আশা কৰো সকলোৱে এইবিলাক মনত আছে বা তোমালোকৰ যদি মনত নাই এতিয়াও তোমালোকে চাই লব পাৰা, হয়নে? তাৰ সংখ্যাবিলাক আমি আগতে আলোচনা কৰিলো, হয়নে? আজি আমি পৰিমেয় সংখ্যা বিষয়ে আলোচনা কৰিম। এতিয়া চোৱাচোন পৰিমেয় সংখ্যানো কাক কোৱা হয়? যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0, তেনে সংখ্যাবিলাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। ইয়াত পৰিমেয় সংখ্যা কাক কোৱা হৈছে চোৱাচোন? যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, মানে যিবিলাক সংখ্যাক আমি কেনে ধৰণে লিখিব পাৰো? p/q আকাৰত। মানে p/q আকাৰত বা তোমালোকে সাধাৰণভাৱে বুজিবলৈ হলে মানে ভগ্নাংশ আকাৰত। বুজি পাইছানে? যত p আৰু q অখণ্ড সংখ্যা, যত মানে কি হয় p আৰু q কি হ'ব? অখণ্ড সংখ্যা হ'ব আৰু q not equal to 0, কিন্তু q টো কি হ'ব নোৱাৰিব? 0 হ'ব নোৱাৰিব। তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া উদাহৰণ কেইটামান চোৱাচোন। এতিয়া তোমালোকে উদাহৰণ কেইটা চালে তোমালোকে ভালদৰে বুজিব পাৰিবা। এইটো কি আছে? 3/2 আৰু 5/-3 আছে, হয়নে? গতিকে এই সংখ্যাবিলাক কি হয়? পৰিমেয় সংখ্যা। মানে যিবিলাক সংখ্যা p/q আহি এইটো p আৰু q আহিত আছে, হয়নে? p আৰু q আহিত যিবিলাক সংখ্যা আমি p/q আহিত লিখিব পাৰো, তেনে ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। কিন্তু এটা চৰ্ত আছে, কিন্তু q টো কি হ'ব নোৱাৰিব? 0 হ'ব নোৱাৰিব। বুজি পাইছানে? এতেকে আটাইবোৰ পৰিমেয়, এতেকে ইয়াত যিমানবিলাক উদাহৰণ দিয়া আছে গোটেইবিলাকে কি হয়? পৰিমেয় সংখ্যা হয়। পৰিমেয় সংখ্যা মানে বুজি পালো যে যিবিলাক সংখ্যা আমি p/q আহিত লিখিব পাৰো বা ভগ্নাংশ আহিত, তেনে ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা, হয়নে? এতিয়া চোৱাচোন, মই যদি তোমালোকক যেহেতু এটা ভগ্নাংশত আছে, এতিয়া মই যদি সুধো তোমালোকক 1 টো পৰিমেয় সংখ্যা হয় নে নহয়? 0 টো হয় নে নহয়? -3 টো পৰিমেয় সংখ্যা হয় নে নহয়? তেতিয়া তোমালোকে ক'ব পাৰিবানে? যিবিলাক সংখ্যা এনেদৰে থাকে সিহঁতৰ তলত একো নাই, মানে কি আছে? 1 এটা আছে বুলি ধৰি লও, হয়নে? 1 এটা আছে বুলি ধৰি লও। গতিকে আমি যদি তলত যদি 1 এটা থাকে, গতিকে এইকিটাও কি কোনটো আকাৰত থাকিব? p/q আহিত। গতিকে এই গোটেই সংখ্যাবিলাক কি হ'ব? পৰিমেয় সংখ্যা হয়। আমি যিমানবিলাক সংখ্যা পাইছো, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, গোটেইবিলাকে কি হয়? এই গোটেই সংখ্যাবিলাকে কি হয়? একোটা পৰিমেয় সংখ্যা হয়। আশা কৰো সকলোৱে পৰিমেয় সংখ্যাটো বুজি পালা। এতিয়া টুকাটো চোৱাচোন, এইটো মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে অকন ভালদৰে মন কৰিবা। টুকাটো চোৱাচোন, 1 নম্বৰটো কি দিয়া আছে? যিকোনো অখণ্ড সংখ্যাকে আমি কোনটোৰ ওপৰত লিখিব পাৰো? পৰিমেয়ৰ ওপৰত লিখিব পাৰো। আমি ইতিমধ্যে ক'লোৱে যে তোমালোকক স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা এই গোটেইবিলাকে কি হয়? পৰিমেয় সংখ্যা হয়। গতিকে এটা কি হয়? অখণ্ড সংখ্যা হয়। গতিকে এইটো কি হ'ব? 1/0 আৰু 1 টো তলত একো নাই, মানে কি আছে? 1 এটা আছে। 1/1 আৰু 1/2, এনেদৰে -1 আছে। 1/-1 এনেদৰে আমি লিখিব পাৰো। গতিকে যিকোনো অখণ্ড সংখ্যাকে আমি কিহত লিখিব পাৰো? পৰিমেয় ৰূপত লিখিব পাৰো। এইটো তোমালোকে মনত ৰাখিবা। এইটা তোমালোকৰ সত্য অসত্য তোমালোকক কিন্তু বাছিবৰ কাৰণে আহিব পাৰে এক্সামত। গতিকে এইটা ভালদৰে মনত ৰাখিবা। এতিয়া নেক্সটটো কি দি আছে? সকলো ভগ্নাংশই পৰিমেয় ৰূপত থাকে। সকলো ভগ্নাংশই কি হয়? পৰিমেয় ৰূপত থাকে। সকলো যিবিলাক ভগ্নাংশ থাকে, হয়নে? সকলোবিলাক কোনটোৰ ওপৰত থাকে? পৰিমেয় ৰূপত থাকে। p/q আহিত। এইটো 2/2/1, 2/3, এইটো মিশ্ৰ ভগ্নাংশত আছিলে, হয়নে? 4/11, গোটেইকেইটা কোনটো আহিত আছে? p/q আহিত, হয়নে? গতিকে সকলো ভগ্নাংশই কি হয়?
পৰিমেয় সংখ্যা হয় এতিয়া নেক্সট কি দিয়া আছে চোৱাচোন 3 নম্বৰটো দশমিক ভগ্নাংশ এটা লোৱা আমাক কি কৰিব দিছে দশমিক ভগ্নাংশ এটা ল'ব দিছে ধৰা 0.5 দশমিক ভগ্নাংশ এটা ল'ব যে ধৰা হল আমি হেতু লৈ আহিছো 0.5 তেন্তে ইয়াৰ সাধাৰণ ভগ্নাংশৰ ৰূপ হয় ইয়াক সাধাৰণ ভগ্নাংশৰ ৰূপটো কি হ'ব 0.5 ৰ 10 ভাগৰ 5 যেটো পৰিমেয় হয় এটো 0.5 টো কি লিখিব পাৰো আমি 10 ভাগৰ 5 যেটো পৰিমেয় সংখ্যা হয় হয়না গতিকে দশমিক সংখ্যাবোৰো কি হয় পৰিমেয় হয় বুজি পালানে গতিকে তিনটা পইণ্ট তোমালোকে মনত ৰাখিবা আৰু সকলোৱে তোমালোকে পৰিমেয় সংখ্যা কাক কয় বুজি পালানে আশা কৰো সকলোৱে বুজি পালা মই যিমান পাৰো হিমান সহজভাৱে তোমালোকক বুজাই দিলো হয়নে আৰু এতিয়া আমি নেক্সট বিষয়কিটা আলোচনা কৰো হাসুন এতিয়া আমি সমতুল্য পৰিমেয় সংখ্যা বিষয় আলোচনা কৰো হাসুন সমতুল্য পৰিমেয় সংখ্যা এটা কাক কোৱা হয় চাও হাসুন পৰিমেয় সংখ্যাৰ লব আৰু হৰক একে অভিন্ন সংখ্যাৰে পূৰণ বা হৰণ কৰিলে পৰিমেয় সংখ্যাটোৰ মান একে থাকে মানে কি কৈছে ইয়াত পৰিমেয় সংখ্যা লব আৰু হৰক একে অভিন্ন সংখ্যা মানে অভিন্ন মানে শূন্যৰে নহয় মানে শূন্য বাহিৰে আমি যিকোনো সংখ্যা আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো কিন্তু শূন্য হ'ব নোৱাৰে লব আৰু হৰ দুইটাতে একে সংখ্যাৰে পূৰণ কৰিব লাগিব বুজি পাইছানে কথাটো সমতুল্য পৰিমেয় সংখ্যা হ'ব কাৰণে কি কৰিব লাগিব আমি লব আৰু হৰক একে পৰিমেয় সংখ্যাৰে পূৰণ কৰিব লাগিব কথাটো বুজি পাইছানে ইয়াত চোৱাচোন আমি উদাহৰণ কেইটামান লৈছো ইয়াত -2/3 আছে হয়নে ইয়াক আমি 2 ৰে পূৰণ কৰিছো দুইটাই তেতিয়া কিমান হৈ গৈছে -4/6 হয়নে এতিয়া ইয়াতো -2/3 আছে হয়নে ইয়াত কি হৈ আছে -4/6 এটো কেনেকৈ সমান হ'ব পাৰে হয়নে সমতুল্য পৰিমেয় সংখ্যা বুলি কৈছে এটো যদি আমি আকৌ কটাকটি কৰি দিও 2 এ 4 কেবা যাব দুবাৰ আৰু 6 কেবা যাব তিনিবাৰ আকৌ কি পাই গলো আমি 2/3 গতিকে আমি যদি পৰিমেয় সংখ্যা এটাক যদি লব আৰু হৰক অভিন্ন সংখ্যাৰে যদি পূৰণ কৰো যেটো সংখ্যা পাম হেতু তাৰ কি হ'ব সমতুল্য পৰিমেয় সংখ্যা হ'ব বুজি পাইছানে কি আছে 12/15 আছে হয়নে এই দুইটাকে কিহে হৰণ কৰিছো 3 ৰে হৰণ কৰিছো ইয়াক কেবা গল 12 ক 3 ৰে 4 বাৰ গল আৰু 15 ক 3 ৰে কেবা গল 5 বাৰ হয়নে গতিকে আমি 12/15 ক যদি আমি কটাকটি কৰো তেতিয়া কিমান পাম 4/15 যেটো সমতুল্য হ'ব আশা কৰো সকলোৱে সমতুল্য পৰিমেয় সংখ্যাটো বুজি পালা এতিয়া আমি নেক্সট ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰো আসুন ইয়াত চোৱাচোন ধনাত্মক হ'ব যদি p আৰু q উভয়ে ধনাত্মক বা উভয়ে ঋণাত্মক হয় আনহাতে p q ঋণাত্মক হ'ব যদি অখণ্ড সংখ্যা p আৰু q পৰস্পৰৰ বিপৰীত চিহ্নযুক্ত হয় পৰিমেয় সংখ্যা বৰ্ণনা এতিয়া আমি ক'ব পাৰো যে এতিয়া চোৱাচোন ইয়াত কি কৈছে ধনাত্মক হ'ব যদি p আৰু q উভয়ে ধনাত্মক p আৰু যদি ধনাত্মক হ'ব বুলি কৈছে পৰিমেয় সংখ্যাটো যেতিয়া p আৰু q উভয়ে কি হ'ব ধনাত্মক হ'ব p আৰু q সাপোজ উদাহৰণস্বৰূপে 2/3 এটো p আৰু q দুইটাই কি হয় ধনাত্মক হয় তেতিয়া ধনাত্মক হ'ব আৰু কি কৈছে আৰু উভয়ে ঋণাত্মক হ'ব আৰু যেতিয়া দুইটা সাইডতে কি হ'ব ঋণাত্মক হ'ব তেতিয়াও কি হ'ব ধনাত্মক -2 ললো তেতিয়া কি হৈ যাব মাইনাস মাইনাস কেনসেল হৈ গল তেতিয়া কি হৈ যাব 2/3 তেতিয়া আমি কি পাম ধনাত্মক পৰিমেয় সংখ্যা পাম এটোকে কৈছে বুজি পালানে আশা কৰো সকলোৱে বুজি পালা এতিয়া চোৱাচোন পৰিমেয় সংখ্যাৰ বৰ্ণনা পৰা এতিয়া আমি ক'ব পাৰো যে এটা -3 আছে হয়নে -3 তো ইয়াত এটাই আছে অনলি হয়নে অকল p টোত কি আছে -3 আছে এটো কি যাব -3/1 এটা কি হয় ঋণাত্মক পৰিমেয় সংখ্যা কাৰণ ইয়াত কি আছে এটাই আছে অকল মাইনাস যদি আমাৰ ধনাত্মক পৰিমেয় হ'ব কাৰণে কি হয় p আৰু q দুইটাতে কি হ'ব লাগিব মাইনাস হ'ব লাগিব নহলে কি হ'ব লাগিব p আৰু q দুইটাই ধনাত্মক হ'ব লাগিব ইয়াত যেহেতু এটাই আছে গতিকে এটা কি হয় ঋণাত্মক পৰিমেয় সংখ্যা আৰু নেক্সট কি আছে 5 আছে 5 টো কি আছে 5/1 গতিকে দুইটাই কি হয় ধনাত্মক আছে গতিকে এই ধনাত্মক পৰিমেয় সংখ্যা হ'ব আৰু এটো চোৱা আমি যদি এটো ধনাত্মকত লিখো দুইটাতে কি লিখিম আমি মাইনাস লিখিম হয়নে তেতিয়া কি হ'ব এটা ধনাত্মক পৰিমেয় সংখ্যা আশা কৰো সকলোৱে ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যাটো বুজি পালা এতিয়া আমি নেক্সট বিষয়কিটা আলোচনা কৰো আহাচোন এতিয়া নেক্সট পইণ্টটো চোৱাচোন কি দিয়া আছে ধনাত্মক অখণ্ড সংখ্যাবোৰ ধনাত্মক পৰিমেয় আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ
ঋণাত্মক পৰিমেয় যিবিলাক ধনাত্মক অখণ্ড থাকে সেইবিলাক ধনাত্মক পৰিমেয় হয় ঋণাত্মক অখণ্ড সংখ্যা সেইবিলাকক কি বুলি কোৱা হয় ঋণাত্মক পৰিমেয় বুলি কোৱা হয় মনত থাকিবনে তোমালোকৰ আৰু একেদৰে পৰিমেয় সংখ্যা হিচাপে 0 ধনাত্মকো নহয় ঋণাত্মকো নহয় কিন্তু পৰিমেয় সংখ্যা হিচাপে 0 টো ধনাত্মকো নহয় ঋণাত্মকো নহয় গম পাইছা নাই আৰু তোমালোকক 0 টো পৰিমেয় সংখ্যা হয় নাই বুলি কিনে তোমালোকক কোৱেশ্চন আহিব পাৰে বহুতে এটো নহয় বুলি লিখে প্ৰায় ইয়াত ভুল কৰে কিন্তু 0 টো কি হয় পৰিমেয় সংখ্যা হয় কাৰণ 0 টো তুলত একো নাই মানে কি হয় 1 এটা আছে বুলি আমি ধৰিব পাৰো এই কথাটো তোমালোকে মনত ৰাখিবা এটো কথা তোমালোকে আগৰ ক্লাছতো পাবা ওপৰ ক্লাছত গতিকে তোমালোকে যদি এতিয়া যদি এইবিলাক ভালকে পঢ়ি যোৱা তোমালোকৰ পিছত একেবাৰে সহজ পাবা বাকি এতিয়া আমি নেক্সট পইণ্টটো চাওঁ আহাচোন প্ৰামাণিক বা আদৰ্শ ঠাচত পৰিমেয় সংখ্যা প্ৰামাণিক বা আদৰ্শ ঠাচনো কি হয় এটো চাওঁ আহাচোন পৰিমেয় সংখ্যা ক্ষেত্ৰত এটা পৰিমেয় সংখ্যা p/q আদৰ্শ বা প্ৰামাণিক ঠাচত থকা বুলি কোৱা হ'ব এটা পৰিমেয় সংখ্যা p/q কি হয় আদৰ্শ বা প্ৰামাণিক ঠাচত থকা বুলি কোৱা হ'ব কেতিয়া p ধনাত্মক বা ঋণাত্মক যিকোনো অখণ্ড সংখ্যা কিন্তু q ধনাত্মক অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা প্ৰামাণিক বা আদৰ্শ ঠাচত থকা বুলি কেতিয়া কম কৈছে ইয়াত চোৱাচোন p ধনাত্মক বা ঋণাত্মক যিকোনো অখণ্ড সংখ্যা p টো ধনাত্মক অখণ্ড সংখ্যা হ'ব পাৰে ঋণাত্মক যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু q টো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব q টো ঋণাত্মক হ'ব নোৱাৰিব যদি q টো যদি ঋণাত্মক হয় এটো কি নহয় আদৰ্শ বা প্ৰামাণিক ঠাচত থকা বুলি নকম পৰিমেয় সংখ্যাটো বুজি পাছানে এতিয়া নেক্সট পইণ্টটো কি দিছে p আৰু q ৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই আৰু p আৰু q ৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক থাকিব নালাগিব তেতিয়া আমি কি বুলি কম আদৰ্শ বা প্ৰামাণিক ঠাচত থকা বুলি কম এতিয়া মই আকৌবাৰ ৰিপিট কৰি দিছো কাৰণ এটা ইম্পৰ্টেন্ট হয় আমি নেক্সট এক্সাৰসাইজত এটা কি কৰিব লাগিব আদৰ্শ বা প্ৰামাণিক ৰূপটো উলিয়াব লাগিব গতিকে কি কৈছে প্ৰামাণিক ৰূপ উলিওৱাৰ ক্ষেত্ৰত কি হয় p টো ধনাত্মক বা ঋণাত্মক যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু q টো কি হ'ব নোৱাৰিব ঋণাত্মক হ'ব নোৱাৰিব বুজি পাছানে আৰু কি কৈছে p আৰু q একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক থাকিব নালাগিব হেতৰ উৎপাদক কি থাকিব লাগিব অনলি 1 বুজি পালানে আশা কৰো সকলোৱে প্ৰামাণিক বা আদৰ্শ ঠাচটো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত বুজি পালা এটা উদাহৰণ কেটামান কৰো আহাচোন তেতিয়া অতি ভালদৰে বুজি পাবা এতিয়া 4/8 ৰ প্ৰামাণিক ঠাচ হল বুলি কৈছে 4/8 ৰ প্ৰামাণিক ঠাচটো কি হ'ব এটা 4/8 ৰ প্ৰামাণিক ঠাচ যদি উলিয়াম এটা 4/8 ৰ প্ৰামাণিক ঠাচটো হল বুলি কৈছে কিমান দি আছে 1/2 কাৰণটো কি হ'ব আমি 4 আৰু 8 ক কিহে কাটিব পাৰো দুইটাকে 4 এ কাটিব পাৰো 4 এ 4 কিবা যাব এবাৰ গল আৰু 4 8 কিবা গল দুবাৰ আৰু দুভাগৰ 1 এই দুইটাৰ সাধাৰণ উৎপাদক কি থাকিব only 1 বুজি পাছানে গতিকে ই কি হ'ব পৰিমেয় সংখ্যাৰ আদৰ্শ বা প্ৰামাণিক ঠাচ হ'ব আৰু নেক্সট এটো চোৱাচোন -12/20 প্ৰামাণিক ঠাচ হল -3/5 কাৰণ 12 ক 4 এ কেবাৰ যাব তিনিবাৰ যাব গতিকে মাইনাস ইনটু আছে মাইনাস আহিলে হয়নে আৰু 20 4 এ কেবাৰ যাব 5 বাৰ গতিকে -3/5 এটো যেহেতু p টো কি আছে মাইনাসত আছে q টো কি হয় ধনাত্মক হয় গতিকে u এটা কি হ'ব প্ৰামাণিক ঠাচ যেহেতু 3 আৰু 5 দুইটা কি হয় মৌলিক সংখ্যা হেতৰ সাধাৰণ উৎপাদক কি হয় only 1 গতিকে u কি হ'ব প্ৰামাণিক ঠাচ হ'ব আশা কৰো সকলোৱে এই পইণ্ট কিটা ভালদৰে বুজি পালা এইকিটা পইণ্ট কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় প্ৰামাণিক বা আদৰ্শ ঠাচ এটো তোমালোকে ঘৰত ভালদৰে চাবা তোমালোকে যদি এতিয়াও ভালদৰে বুজি পোৱা নাই তেনে হলে কমেন্টত জনাবা মই নেক্সট ভিডিওত আকৌ বুজাবলৈ চেষ্টা কৰিম যিমান পাৰো হিমান সহজ ভাবে বুজি পাছানে মই যিমানখিনি পাৰো হিমান তোমালোকৰ 100% দিব চেষ্টা কৰিলে যদি এতিয়াও বুজি পোৱা নাই তেতিয়া হলে মই নেক্সট ক্লাছত আৰু ভালদৰে তোমালোকক যিমান পাৰো হিমান সহজ ভাবে বুজাবলৈ চেষ্টা কৰিম জাস্ট তোমালোকে বুজি পাব লাগে আৰু মেথছ বিলাক ভালদৰে কৰিব পাৰিব লাগে হয়নে সকলোৱে কি হ'ব মেথছটো ষ্ট্ৰং হ'ব লাগিব আমি বুজি পাছানে এতিয়া তোমালোকে এইকিটা লিখি লোৱা তাৰ পিছত আমি নেক্সট টপিক কিটা ডিসকাশন কৰিম আমি সংখ্যা ৰেখাত পৰিমেয় সংখ্যা প্ৰদৰ্শনৰ বিষয়ে আলোচনা কৰো আহাচোন সংখ্যা ৰেখাত কেনেদৰে আমি পৰিমেয় সংখ্যাবিলাক
বহুৱাম হয়নে এতিয়া চোৱাচোন সংখ্যা ৰেখা যদি পৰিমেয় সংখ্যাটো যদি ধনাত্মকত থাকে তেতিয়া কি হ'ব 0 ৰ পৰা সোঁ সাইডে বহাম আৰু ঋণাত্মকত থাকিলে কোনফালে আহিব 0 ৰ পৰা লেফট সাইডে হয়নে 0 ৰ বাওঁহাতে ঋণাত্মক সংখ্যাবিলাক থাকে আৰু 0 ৰ সোঁহাতে কি কোনবিলাক সংখ্যা থাকে ধনাত্মক সংখ্যাবিলাক হয়নে এতিয়া চোৱাচোন এটা ভগ্নাংশ 3/2 সংখ্যা ৰেখাত কোনো বিন্দু সূচাব লাগে আমি 3/2 সংখ্যা ৰেখাত বহাব লাগে হয়নে গতিকে এটো 3 into 1/2 লিখিব পাৰো হয়নে এতিয়া চোৱাচোন 1/2 বুজোৱা বিন্দুটোৰ অৱস্থান 0 আৰু 1 বুজোৱা বিন্দু দুটাৰ সোঁ মাজত থাকিব এতিয়া চোৱাচোন যেটো 1/2 আছে এটো 0 আৰু 1 ৰ বুজোৱা বিন্দু দুটাৰ সোঁ মাজত থাকিব কাৰণ 1/2 টো কাৰ মাজত আছে 0 আৰু 1/2 হয়নে অৰ্থাৎ 1 আৰু 1 অৰ্থাৎ 0 আৰু 1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক আৰু 1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক সমানে দুভাগ কৰি পোৱা বিন্দু দুটোই সমানে দুভাগ কৰি পোৱা বিন্দুটোই হ'ব 1/2 ৰ অৱস্থান মানে কি হয় অৰ্থাৎ কি কৈছে 0 আৰু 1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক 0 আৰু 1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক সমানে দুভাগ কৰি পোৱা বিন্দুটোই হ'ব 1/2 ৰ কি হয় অৱস্থান হয়নে এটাকে এডাল আমি সংখ্যা ৰেখা বহাই লৈছো আমি কিউ বহাব লাগে 3/2 হয়নে গতিকে 0 হেতু আমাক কি বহাব লাগে 3/2 টো হয়নে আমি এটো সাইডে 0 আৰু 1 ৰ মাজত কি হ'ব 0 আৰু 1 ৰ মাজত কোনটো বহিব 1/2 টো 1/2 2/2 এটা 2 আৰু 2 কাটলে মানে এটো 1 হৈ যাব হয়নে এটা 1 আৰু 0 ৰ মাজত কি বহিছে 1/2 টো এফালে কি হ'ব 3/2 আৰু 4/2 আৰু 5/2 4/2 হ'ব হয়নে আৰু 6/2 এফালে গলে মানে কি হৈছে নেগেটিভ বিলাক হয়নে -1/2 -2/2 -3/2 -4/2 -5/2 -6/2 হয়নে এতিয়া আমাক কোনটো সংখ্যা বহাব লাগে 3/2 এটো হৈ যাব আমাৰ 3/2 তাকে আমি 3/2 টো এনেদৰে অৱস্থান কৰি দেখুৱালো হয়নে গতিকে 0 ৰ সোঁফালে যিমান দূৰত্বত 1/2 টো থাকে 0 ৰ সোঁফালে যিমান দূৰত 1/2 টো থাকিব সেই একেই দূৰত্বতে 0 ৰ বাওঁফালে 1/2 টো থাকিব সেই একেই দূৰত্বতে কি হয় 0 ৰ বাওঁফালে 1/2 টো থাকিব বুজি পাইছানে এতিয়া তোমালোকে এটো লিখি লোৱা তাৰ পিছত আমি নেক্সট ইম্পৰ্টেন্ট পইণ্ট কিটা আলোচনা কৰিম এতিয়া এই পইণ্ট কিটা তোমালোকে মন কৰিবাচোন ধনাত্মক অখণ্ড সংখ্যাৰ তুলনা সহজে কৰিব পাৰি কাৰণ সংখ্যা দুটা দেখিলেই বুজি পোৱা যায় মানে কি হয় ধনাত্মক অখণ্ড সংখ্যা কিটা আমি সহজে তুলনা কৰিব পাৰো আমি দেখিলে গম পাই যাও কোনটো ডাঙৰ হয় হয়নে ইয়াত 175 আৰু 225 আছে ইয়াত কোনটো ডাঙৰ হয় 225 টো আমি সহজে আমি এটো তুলনা কৰিব পাৰো যেতিয়া দুইটা কি হয় ধনাত্মক অখণ্ড সংখ্যা হয় হয়নে এটোই কোৱা আছে এটা বি নম্বৰটো চোৱাচোন দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত হিহঁতৰ অনুৰূপ ধনাত্মক অখণ্ড সংখ্যা দুটা চাই সিদ্ধান্ত কৰিব পাৰি মানে কি হয় যেতিয়া দুটা কি হয় ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কৈছে হিহঁতৰ অনুৰূপ ধনাত্মক অখণ্ড সংখ্যা মানে কি হয় অনুৰূপ মানে হিহঁতৰ ধনাত্মক মানে কি হয় 15 আৰু ইয়াৰ কি হয় 32 যেতিয়া আমি ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত কওঁ তেতিয়া কি হয় 32 টো ডাঙৰ হয় কিন্তু যেতিয়া মাইনাস হ'ব হয়নে মাইনাসত তোমালোকে মনত ৰাখিবা যিমানে ডাঙৰ সংখ্যা আগত মাইনাস থাকিব মানে সংখ্যাটো কি হ'ব সৰু হ'ব গতিকে ইয়াত -15 আৰু -32 ভিতৰত কোনটো সংখ্যা ডাঙৰ হ'ব -15 টো বুজি পালানে গতিকে তোমালোকে এটা কথা মনত ৰাখিবা যে সাপোজ গতিকে তোমালোকে মাইনাসৰ ক্ষেত্ৰত মনত ৰাখিবা যে ইয়াত কি আছে -32 আৰু -15 আছে আমাৰ ধনাত্মকৰ ক্ষেত্ৰত কিন্তু 32 টো কি হয় ডাঙৰ হয় কিন্তু যেতিয়া মাইনাস দি দিব তেতিয়া কোনটো আমাৰ ডাঙৰ হৈ যাব -15 টো বুজি পালানে আশা কৰো সকলোৱে পইণ্টটো বুজি পালা এতিয়া সি নম্বৰ পইণ্টটো চোৱাচোন ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰতো ধৰা -1/4 আৰু -2/3 একেদৰে ইহঁতৰ অনুৰূপ ধনাত্মক পৰিমেয় সংখ্যা দুটা চাই লোৱা ইহঁতৰ অনুৰূপ পৰিমেয় সংখ্যা দুটা কি হয় 1/4 আৰু তুলনা কৰা বুলি কৈছে
এতিয়া চোৱা আমি কি তুলনা কৰিলে মানে কি হৈ যাব দুইটাকে যেহেতু হৰকিটা একে নাই গতিকে কি হয় দুইটা একে নহয় গতিকে আমি একে হৰ বিশিষ্ট কৰিব লাগিব গতিকে ইয়াক আমি 3 এ হৰণ কৰিলো এক 4 এ হৰণ কৰিলো কি পাই গলো 3/12 আৰু 8/12 এনে ক্ষেত্ৰত কোনটো ডাঙৰ হয় 8/12 কিন্তু আমাৰ ইয়াত কি আছে মাইনাস আছে হয়নে দুইটাতে মাইনাস লগাইলে কোনটো ডাঙৰ হৈ যাব -3/12 হয়নে সকলো এটো বুজি পালা এতিয়া নেক্সট 3 নম্বৰ পইণ্টটো চোৱাচোন যিকোনো ঋণাত্মক পৰিমেয় সংখ্যা যিকোনো ধনাত্মক পৰিমেয় সংখ্যাতকৈ সৰু যেনে -2/3 greater than 1 মানে কি কৈছে যিকোনো ঋণাত্মক পৰিমেয় সংখ্যা যিকোনো ধনাত্মক পৰিমেয় সংখ্যাতকৈ কি হয় ধনাত্মক পৰিমেয় সংখ্যা বিলাকতকৈ ঋণাত্মক পৰিমেয় সংখ্যা বিলাক কি হয় সৰু হয় বুজি পাছানে যিকোনো পইণ্টটো কি দিছে যিকোনো ঋণাত্মক পৰিমেয় সংখ্যা 0 তকৈ সৰু মানে কি হয় যিকোনো ঋণাত্মক পৰিমেয় সংখ্যা কি হয় 0 তকৈ সৰু হয় বাকি ঋণাত্মক পৰিমেয় সংখ্যা বিলাককৈ 0 টো ডাঙৰ হয় বুজি পাছানে আনহাতে যিকোনো ধনাত্মক পৰিমেয় সংখ্যা 0 তকৈ ডাঙৰ হয় কিন্তু ধনাত্মক পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি হয় 0 তকৈ ডাঙৰ হয় বুজি পালানে আশা কৰো সকলোৱে আমি যিমান কিলা ইম্পৰ্টেন্ট পইণ্ট আলোচনা কৰিলো বুজি পালা আমি আজি যিমান বিলা ইম্পৰ্টেন্ট পইণ্ট আলোচনা কৰিলো এই সকলো বিলাক অনুশীলনী 9.1 টো কৰোতে লাগিব গতিকে তোমালোকে এই পইণ্ট বিলাক ভালদৰে ঘৰত চাবা পঢ়িবা লিখি মেলি বুজি পাছানে আমি আজি ভিডিওটো আমি ইমানতে সমাপ্ত কৰিছো আমি অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা